বাঁহৰ হাকুয়ে উদঙাই দিছে ৰাজ্যৰ উন্নয়নৰ ফপোলা স্বৰূপ। ক'ত আছে এই বাঁহৰ হাকু? কেনেকৈ চলিছে এই বাঁহৰ হাকুৰে যাতায়াত ব্যৱস্থা? চাই থাকক আমাৰ বি লাইভ অসমত। এয়া হৈছে নৱগঠিত বজালী জিলাৰ অন্তৰ্গত কাৱৈমাৰী 12 নং ব্লকৰ এখন বাঁহৰ হাকু। বালাপাৰা বজাৰৰ পৰা গাড়ীবিটা হৈ নেওলাবিটা বজাৰলৈ যোৱা একমাত্ৰ পথ এইটো। আৰু এই পথেৰেই দিনটোত যাতায়াত কৰে হাজাৰ হাজাৰ জনতা। আৰু এনেদৰে বিপদসংকুলভাৱে যাতায়াত চলাই আছে এই অঞ্চলৰ সাধাৰণ জনতাই। নিৰ্বাচন আহিছে, নিৰ্বাচন গৈছে, প্ৰতিনিধি হৈছে, কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিয়ে গুৰুত্ব আৰোপ নকৰিলে এই পথটোৰ আৰু এই বাঁহৰ হাকুৰ। স্থানীয় ৰাইজৰ দাবী, অতি সোনকালে এই পথ পকীকৰণৰ লগতে এই হাকু পকীকৰণ হ'ব লাগে। বিভিন্ন সময়ত এই পথ আৰু এই দলংখনৰ বাবে জিলা আয়ুক্তক দাবী জনাই আহিছে বিভিন্ন দল সংগঠনে, কিন্তু আজিলৈকে কোনো গুৰুত্ব আৰোপ কৰা দেখা হোৱা নাই এই পথ আৰু এই হাকু। আমাৰ এইটো ৰাস্তা আৰু কোনো ৰাস্তা নাই, দলংখন ভাঙা। আজিৰ পৰা প্ৰায় দুবাৰকৈ জাকিৰ হোসেন MLA হ'ল, বহুতবাৰ ডিছকাছ কৰিছোঁ, কিন্তু কোনো হোৱা নাই, গুৰুত্ব দিয়া নাই। কিমান দিন ধৰি এনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে? আমাৰ বয়স বৰ্তমান 23 বছৰ, কিন্তু মই সৰুৰ পৰাই দেখি আছোঁ এইখন দলং এনেকুৱাই অৱস্থা। এইটো ৰাস্তাতে দলঙেদি বহুত সৰু সৰু ল'ৰা ছোৱালী স্কুলত যায়। বয়া মানুহ পাৰে হ'ব নোৱাৰি, এতিয়া কেনেকৈ পাৰ হ'ব, এইটো ভাল কৰিব লাগে। কিমান দিন ধৰি এনেকুৱা হৈ আছে? এইটোতো মই এৰিয়া মানুহ নহয়, মোটামুটি চৰকাৰক কি আহ্বান জনাম, চৰকাৰে এইটো ভাল কৰি দিব লাগে। সেইটোৱে সিহঁতে পকী দলঙে হ'ব লাগিছিল, যিমান বছৰৰ পৰা আমি আবেদন কৰি আছোঁ। এইটো ৰাস্তাটো আপোনাৰতো বালাপাৰাৰ পৰা একদম গাড়ী ভিঠা আপোনাৰ ক'ত এই 8 নম্বৰ ৰিজাৰ্ভকলৈকে সেনেকৈ গৈছে, কিন্তু ৰাস্তাটো সিফালে ভালে নহয়, এখনিতো অলপ আছে, এইফালে নাইয়ে। এইটো একচুৱেলি পিচ ৰাস্তা হ'ব লাগে। এইটো ৰাস্তা আপোনাৰ বালাপাৰা বজাৰৰ পৰা মেডিকেল হৈ বালাপাৰা আঞ্চলিক হাইস্কুলৰ সন্মুখেৰে আপোনাৰ নেউলাৰ ভিটালৈ ৰাস্তা গৈছে। আৰু এই ৰাস্তাৰ কাৰণে ৰাস্তা নহয় অকল, এই যে মাজত এটা হাকু আছে, এই হাকু লৈ পেলাই আমি ইতিমধ্যে বহুতবাৰ মানে জিলা আয়ুক্তক, বজালী জিলা আয়ুক্তক জনাইছোঁ, আৰু তেখেতক আমি মেমৰেণ্ডামৰ জৰিয়তেও জনাইছোঁ নেমচুৰ ফালৰ পৰা। তাৰপিছত আৰু এটা কথা হ'ল, দুৰ্ভাগ্যজনক কথাটো হ'ল যে যিমানবিলাক জনপ্ৰতিনিধি আহিছে আৰু গ'ল, আজিলৈকে এই দলংখনৰ কোনো ধৰণৰ মেৰামতি নতুবা নতুন দলঙৰ কোনো সংস্থাপন কৰা হোৱা নাই। গতিকে এইটো অতিকৈ দুৰ্ভাগ্যজনক, অতিকৈ লজ্জাজনক, কিয়নো ইলেকশ্যন যেতিয়া আহিব, নিৰ্বাচন যেতিয়া আহিব, তেওঁলোকে বিভিন্ন ধৰণৰ আভুৱা ভাৰিব, জনসাধাৰণক ভীতিগ্ৰস্ত কৰিব যে এই ৰাস্তা নহয়, দলং নহয়, সকলো কৰি দিম। কিন্তু আজিৰ ডেটত আকৌ পঞ্চায়ত নিৰ্বাচন আহিল, সমাগত হ'ল, কিন্তু এতিয়ালৈকে পঞ্চায়ত জনপ্ৰতিনিধিয়ে হওক বা MLA হওক বা কোনোবা মিনিষ্টাৰে হওক, তেওঁলোকৰ চকু এই অঞ্চললৈ তেওঁলোকৰ কৃপা দৃষ্টি নপৰিল। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে? গতিকে আজি চাওক, এনেকুৱা পৰিস্থিতি, এনেকুৱা বিপদসংকুল ৰাস্তাৰে, বিপদসংকুল হাকুখনেৰে সদায় হাজাৰ হাজাৰ জনসাধাৰণ যাতায়াত কৰি আছে, যোনটো ৰাস্তা হৈছে মূল ৰাস্তা। আৰু এই ৰাস্তাৰে আপোনালোকে বালাপাৰাৰ পৰা নেউলাৰ ভিটাৰ পৰা বালাপাৰালৈ বিভিন্ন ব্যৱসায়িক হওক, ছাত্ৰ ছাত্ৰী হওক, শিশুসকলে হওক, সকলো বয়োজ্যেষ্ঠ, বৃদ্ধ, আবাল ভনিতা সকলো মানুহে এই ৰাস্তাৰে এই দলংখনৰ এই হাকুখনৰ ওপৰে অহা যোৱা কৰি আছে। কিন্তু এতিয়ালৈকে এই দলংখন ঠিক নকৰিলে কাৰণটো কি? আজি ইলেকশ্যন আহিছে, আকৌ বিভিন্ন ধৰণৰ আবহাৱা বাঢ়িব, বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিব, কিন্তু সেই প্ৰতিশ্ৰুতি মতে কাম কৰা নাই। আজি চাওক, সৰুক্ষেত্ৰী সমষ্টিৰ আগৰ সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হোসেন চিকদাৰো তেওঁ এই অঞ্চললৈ কেইবাবাৰো আহিছে, কিন্তু তেওঁ এই দলংখনৰ প্ৰতি কোনো ধৰণৰ কাণ সাৰ নিদিলে। গতিকে আমি আহ্বান জনাম চৰকাৰক যে এই যে পঞ্চায়ত প্ৰতিনিধিসকল আহিব যাব, কিন্তু এই ৰাস্তা ঘাট যাতে এনেকুৱা ধৰণে নাথাকে। আৰু পুনৰবাৰ মই জিলা আয়ুক্ত, বজালী জিলা আয়ুক্ত ডাঙৰীয়াক মই আহ্বান জনাম, দাবী জনাম যে এই দলংখন যাতে অতি সোনকালে মেৰামতি কৰে, আৰু জনসাধাৰণৰ স্বাৰ্থৰ কাৰণে, জনসাধাৰণ তথা শিশুসকল তথা ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে যাতে এই হাকুখন দলঙলৈ ৰূপান্তৰ কৰে, পকী দলঙলৈ ৰূপান্তৰ কৰে, তাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যাতে আমি নিবিচাৰোঁ এনেকুৱা যাতে দুৰ্ঘটনা নঘটক, যে মানুহৰ জীৱনটো যাতে ইয়াতে শেষ হৈ যায়, আমি এনেকুৱা নিবিচাৰোঁ। আমি এটা কথাই বিচাৰিছোঁ যে এই ৰাস্তা ভাল হ'ব লাগে, আৰু এই যে হাকু, এই হাকুখন
মানে ভৱিষ্যতৰ কাৰণে যাতে সুৰক্ষা হয় তাৰ কাৰণে চৰকাৰে তথা জিলা প্ৰশাসনে যাতে গুৰুত্বপূৰ্ণ ব্যৱস্থা লয় এই দলংখন মেৰামতি কৰি দিয়ে।